নমস্কাৰ কমৰেড ষ্টুডেণ্ট অইন এটা নতুন ক্লাছলৈ আৰু খুব বতৰ বেয়া আমাৰ ইয়াতে ডেৰেকনি মাৰি আছে তথাপি নিজৰ টাৰ্গেটৰ পৰা ব্যৰ্থ হোৱা নাই ঠিক আছে এতিয়া এইখিনি কুৱেশ্যন আমি সলিউশন কৰিম আৰু বহুতজনে খুব ধুনীয়াকৈ এইখিনি কুৱেশ্যন কালেক্ট কৰি পেলাই মোক হোৱাটছএপত পঠাইছে ডাউট আছে বুলি ক্লিয়াৰ কৰি দিব বুলি চ' সকলোৰ অনুৰোধ ৰক্ষা কৰি সেই কুৱেশ্যনটো মই আজি ক্লাছত ক্লিয়াৰ কৰি দিম ইয়াতে 6টা কুৱেশ্যন আছে আৰু এই 6টা কুৱেশ্যন বহুত বেছি ইম্পৰ্টেণ্ট আমাৰ ADRE গ্ৰেড 3 বা গ্ৰেড 4 এক্সামৰ কাৰণে আৰু যদি আপোনালোকৰো যদি ডাউট আছে দেন এই নাম্বাৰত পঠাব 8471854542 আছে ঠিক আছে দনি পল আঁকি কৰি আপোনালোকক জনাই দিছোঁ যদি আপোনালোকে সেই নাম্বাৰত আপোনালোকৰ ডাউট থকা কুৱেশ্যনটো পঠাই ডেফিনেটলি মই আপোনালোকৰ কুৱেশ্যনখিনি সলিউশন কৰি দিম ভিডিঅ' আকাৰে আৰু হয়তো দুদিনমান দেৰি হ'ব পাৰে কিন্তু মই আকৌ দনি পল আঁকি কৰি কৈছোঁ ডেফিনেটলি আপোনালোকৰ কুৱেশ্যনখিনিৰ সলিউশন এনসাৰ পাব ঠিক আছে এতিয়া আৰম্ভ কৰিছোঁ আজিৰ ক্লাছৰ 1 নম্বৰ কুৱেশ্যনটো যদি আমাৰ এক্সামত যদি এনে ধৰণৰ কুৱেশ্যন আহে আমি কেনেকৈ কৰিম ঠিক আছে যেতিয়া নেকি এনেকুৱা অংকীয়া সিৰিজত থাকে ৰুট ওভাৰৰ ভিতৰত এনেধৰণে গৈ গৈ ইনফিনিটিভ মানে অহিমলৈ কণ্টিনিউ গৈ থাকে এনেকুৱা কুৱেশ্যনসমূহ আমি প্ৰথমতে এটা কাম কৰিব লাগিব এই সংখ্যাটো দিয়া ফেক্টৰাইজ কৰিব লাগিব এই সংখ্যাটো কি কৰিব লাগিব ফেক্টৰাইজ কৰিব লাগিব কেনেকৈ কৰিম আমি চাম ইয়াতে এতিয়া যদি 30ৰ আমি ফেক্টৰাইজ কৰোঁ তেতিয়াহ'লে আমি 1ৰ লগত 30 পূৰণ কৰিলে 2 15 30 3 2 30 এণ্ড 5 6 গুণ কিমান হ'ব 30 এতিয়া এইখিনি হৈছে আমাৰ এইখিনি হৈছে 30ৰ কি হয় ফেক্টৰ এতিয়া চাম আমি ইয়াৰ ক্ৰমিক ফেক্টৰটো চাব লাগিব কিন্তু ইয়াতো কেইবাটাও ফেক্টৰ ওলাব কিন্তু আমি ক্ৰমিক ফেক্টৰ মানে ক্ৰমিক ফেক্টৰ বা কনজিকিউটিভ ফেক্টৰছ মানে হৈছে কনজিকিউটিভ ফেক্টৰ মানে হৈছে উৎপাদক বা ফেক্টৰ দুটাৰ মাজত কোনো ধৰণৰ সংখ্যা নাথাকিব লাগিব অৰ্থাৎ গেপছ থাকিব নালাগিব ইয়াতে মই অকণমান কৈ দিছোঁ যদি 3 আৰু 10ৰ ভিতৰত যদি আমি ফেক্টৰছ আছে নেকি অইন সংখ্যা আছে নেকি এইটো আমি ক্ৰমিক উৎপাদক বুলি ক'ব পাৰোঁ নেকি বুলি সুধিলে মই ক'ব নোৱাৰোঁ বুলি ক'ম কিয় বুলি ক'লে 3ৰ পিছত 4 আহিব 5 থাকিব 6 এনেকৈ 7 8 9 এই সংখ্যাখিনি ইয়াৰ ভিতৰতে সোমাই আছে নে নাই এনেকৈ কিন্তু আমি যদি 5 আৰু 6ৰ মাজত চাওঁ তেতিয়াহ'লে 5 আৰু 6ৰ মাজত কোনো ধৰণৰ সংখ্যা সোমাই থকা নাই এনেকুৱা সংখ্যা আমি ক্ৰমিক উৎপাদক বুলি ক'ম আৰু এই ক্ৰমিক উৎপাদকৰে আমি যিকোনো এটা সংখ্যাক এনসাৰ হিচাপে ল'ব লাগিব কিন্তু যিকোনো ল'লে নহ'ব আমি চাব লাগিব যে কুৱেশ্যনটো আমাক প্লাছত দিয়া আছে নে মাইনাছত আছে এই চিনটো আমাৰ প্লাছত আছে নে মাইনাছত আছে আমি চাব লাগিব যদিয়ে এই চিনটো মাইনাছত থাকে তেতিয়াহ'লে আমি এই ক্ৰমিক ফেক্টৰৰ আমি সৰু সংখ্যাটোক ল'ব লাগিব এই ফেক্টৰ দুটা 5 আৰু 6ৰ যদি মই কোনটো সৰু ফেক্টৰ বুলি কওঁ তেতিয়াহ'লে আমাৰ কি হ'ব 5 হ'ব চ' আমাৰ এনসাৰটো কি হ'ব অপশ্যন এটো শুদ্ধ উত্তৰ হ'ব আই থিংক ক্লিয়াৰ হৈছে এইখিনি মাইনাছ থাকিলে কি কৰিব লাগিব ক্ৰমিক ফেক্টৰ দুটাৰ কি ল'ব লাগিব সৰুটো ল'ব লাগিব ঠিক আছে ওকে ক্লিয়াৰ এতিয়া চাম নেক্সট কুৱেশ্যনটো এতিয়া কুৱেশ্যন নম্বৰ 2 টো সেম দিছোঁ ইয়াতে আপোনালোকৰ কনচেপ্টবিলাক ক্লিয়াৰ কৰিবৰ কাৰণে মই এতিয়া কৈছিলোঁ যে মাইনাছ থাকিলে ফেক্টৰ দুটাৰ কি হ'ব ল'ব লাগিব বুলি কৈছিলোঁ সৰুটো যদি ইয়াত প্লাছ চিন থাকে তেতিয়াহ'লে আমি ডাঙৰ উৎপাদক বা ডাঙৰ ফেক্টৰটো ল'ব লাগিব এই দুটাৰ ভিতৰত যদি চাওঁ যে ক্ৰমিক ফেক্টৰ 5 আৰু 6ৰ ভিতৰত কোনটো উৎপাদক ডাঙৰ বুলি ক'লে মই কি ক'ম 6 ল'ম কেতিয়া 6টো এনসাৰ হিচাপে ল'ম যেতিয়া সেই চিনটোত ইয়াত কি থাকে এই সিম্বলৰ প্লাছ থাকে ঠিক আছে চ' শুদ্ধ উত্তৰটো হ'ব আমাৰ অপশ্যন বি এনেধৰণৰ কুৱেশ্যন আহিব চ' চিয়'ৰ হৈ থাকিব যদি এতিয়াও যদি ডাউট আছে দেন স্ক্ৰীনশ্বট কৰি পেলাই মোৰ হোৱাটছএপত এই নাম্বাৰত পঠাই দিব এতিয়া চাম কুৱেশ্যন নম্বৰ 3 এতিয়া আমি চাম ইয়াতে ৰুট ওভাৰ 13টো কি হৈ আছে সিৰিজ গৈ ইয়াতে কি আছে ইনফিনিটিভ আৰু গৈ আছে ইয়াৰ ভেলুটো এতিয়া আমি কেনেকৈ উলিয়াম ইয়াতে অপশ্যন এটা ভুল হৈ আছে মই ইয়াতে মাৰি লৈছোঁ ঠিক আছে এই অপশ্যনটো মই কাৰেকশ্যন কৰি দিছোঁ অল অপশ্যনটো যদি কাৰেকশ্যন কৰি দিওঁ এনেকৈ হ'ব এই অপশ্যনটো চিটো মই ইয়াতে লিখি দিছোঁ ইয়াতে মই টাইপ কৰিব পৰা নাই এইকাৰণে মই এনেকৈ লিখি থৈছোঁ হা মই একচুৱেলি কি কৰিব পৰা নাই টাইপিং কৰিব পৰা নাই 53 প্লাছ এইটো প্লাছ 1টো বাহিৰত থাকিব প্লাছ 1টো ক'ত বাহিৰত থাকিব বাহিৰত ঠিক আছে ৰুট ওভাৰৰ বাহিৰত ট্ৰু থাকিব
এতিয়া আমি এই কুৱেশ্যনটো কেনেকৈ কৰিম অপশ্যন চিটো সেইটো হা ইয়াতে মই টাইপিং কৰিব জনা নাই কাৰণে সেই ওৱানটো মই ৰুট অভাৰৰ ভিতৰতে টাইপ কৰি দিছোঁ এনেকৈ কৰিব লাগিব যদি কোনোবাই পাৰে মোক শিকাই দিব প্লিজ অ'কে এতিয়া চাওঁ এইটো কেনেকৈ কৰিম ঠিক আছে এইটো কেনেকৈ কৰিম এতিয়া ইয়াৰ 13ৰ ফেক্টৰ আছে নেকি 13ৰ ফেক্টৰটো চাওঁ 13ৰ ফেক্টৰ আছে নেকি যদি 13 1 and 13 অল এতিয়াতো এইটোতো ক্ৰমিক ফেক্টৰ হয়নে নহয় কিয় নহয় বুলি ক'লে 1ৰ পৰা 13 লৈ বহুত অংকীয়া সোমাই আছে 2 3 4 এনেকৈ গোটেইখিনি অংকীয়া সোমাই আছে মানে আমি কৈছোঁ যে ক্ৰমিক ফেক্টৰ হ'বলৈ অংকীয়া দুটাৰ মাজত কি থাকিব নালাগিব কোনো সংখ্যা সোমাই থাকিব নালাগিব তাৰ মানে এই অংকীয়া দুটাৰ গেপছত কোনো সংখ্যা নাথাকিব লাগিব এতিয়া 7 and 5 টো ক্ৰমিক সংখ্যা হয়নে নহয় ইয়াৰ ভিতৰতে কি সোমাই আছে 6 সোমাই আছে 7 আৰু 8 টো ক্ৰমিক ফেক্টৰ হয় ঠিক আছে সো এইখিনি ক্ৰমিক ফেক্টৰ বুলি কোৱা হয় ক্ৰমিক ফেক্টৰৰ বিষয়ে যদি জানে এইটো কৰিব পাৰিব এতিয়াতো আমি চালোঁ যে 13ৰ যদি ফেক্টৰটোক চাওঁ ইয়াতে দেখুৱাই দিছোঁ ক্লিয়াৰ হৈ যাব 13ৰ যদি আমি ফেক্টৰাইজ কৰোঁ তেতিয়াহ'লে কিমান 1 আৰু 13 হ'ব তেতিয়াহ'লেতো এই দুটাটোৰ ক্ৰমিক ফেক্টৰ নহয় বা ক্ৰমিক উৎপাদক নহয় তেতিয়াহ'লে সেই কাম এটা কৰিব লাগিব ইয়াতে আমি এটা ফৰ্মুলা ইউজ কৰিব লাগিব এটা ট্ৰিক্স ইউজ কৰিব লাগিব কেনেকৈ কৰিম মই দেখুৱাই দিছোঁ নোট কৰিছেনে অকলেই নোট কৰিব আৰু সেই কুৱেশ্যনটো বহুত ইজি অকলেই নোট কৰি যাব ঠিক আছে আৰু যিসকলে আমাৰ ইউটিউব চেনেলত নতুনকৈ চাই আছে দেন প্লিজ লাইক দিছ ক্লাছ আৰু শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব এণ্ড কমেণ্ট এটা কৰি থৈ যাব ঠিক আছে এনেকুৱা কুৱেশ্যনসমূহ আমি কেনেকৈ কৰিম প্ৰথমতে এটা ট্ৰিক্স লিখিব ইয়াতে ঠিক আছে এটা শ্বৰ্টকাট অ'কে এটা ট্ৰিক নাম্বাৰ 1 এটাই কৈ দিম অ'কে এনেকুৱা কুৱেশ্যনসমূহ এটা কাম কৰিব ইয়াতে লিখিব তাৰপিছতে ইয়াতে কি কৰিব ৰুট অভাৰ লিখিব ৰুট অভাৰ ঠিক আছে ৰুট অভাৰ লিখাৰ পিছতে ইয়াতে কি লিখিব ইয়াতে ধুনীয়াকৈ লিখি দিছোঁ হা ইয়াতে মই ধুনীয়াকৈ লিখি দিছোঁ ইয়াতে এটা কাম কৰিব এনেকৈ লিখিব ঠিক আছে ইয়াতে 2 লিখিব তাৰপিছতে পৰ এন লিখিব পৰ এন লিখি পেলাই ইয়াতে কি কৰিব প্লাছ লিখিব ইয়াতে প্লাছ 1 লিখিব এন মানে নাম্বাৰটো ঠিক আছে এন মানে নাম্বাৰটো তাৰপিছতে বাহিৰত আকৌ লিখিব কি বুলি প্লাছ 1 কিয় প্লাছ দিম কিয় মাইনাছ দিম সেইখিনি কৈ আছোঁ ইয়াত কি আছে আমাৰ ইয়াত কি আছে প্লাছ আছে হয়নে নহয় ইয়াত কি আছে প্লাছ আছে যদি ইয়াত প্লাছ থাকে তেতিয়াহ'লে কি কৰিব ইয়াতে কি কৰিব প্লাছ লিখিব ঠিক আছে যদিয়ে তাত প্লাছ থাকে দেন ইয়াত কি লিখিব প্লাছ লিখিব ৰ'ব দেই এইটো মহৰি দিছোঁ অ'কে ইয়াত কি লিখিম মই প্লাছ লিখি দিলোঁ অ'কে এতিয়া চাওক ইয়াতে ডেৰেকনি মাৰি আছে আমাৰ ইয়াত এতিয়া মই কি কৰিম এন মানে কি বুলি কৈছোঁ এই সংখ্যাটোক মই এন বুলি ধৰিছোঁ এই সংখ্যাটোক মই কি বুলি ধৰিছোঁ এন মানে নাম্বাৰ অ'কে এই নাম্বাৰটো ইয়াত বহি দিয়ক কিমান আছে 4 ইনটু এনটো কিমান আছে 13 আছে কিমান আছে 13 আছে প্লাছ কি আছে ৰুট অভাৰৰ ভিতৰতে প্লাছ 1 আছে এতিয়া আমি ইয়াতো কি আছে প্লাছ বাহিৰত কি আছে প্লাছ 1 আছে ডিভাইডেড বাই কি আছে ইয়াতে 2 আছে আছেনে নাই এতিয়া যদি আমি এইখিনি পূৰণ কৰোঁ এই দুটা 4 10 কিমান হ'ব 50 12 2 4 গুণ 4 একে 5 কিমান হ'ব 52 প্লাছ 1 হ'লনে নাই 1 তাৰপিছতে ইয়াতে কিমান হ'ব 2 ইয়াত বাহিৰত কি থাকিব প্লাছ 1 থাকিব ঠিক আছে প্লাছ 1 এটা টোটেল কিমান হ'ব প্লাছ কৰিলে টোটেল কিমান হ'ব ইয়াতে 52 প্লাছ 1 ৰুট অভাৰ ভিতৰতে আছে হয়নে নহয় তেতিয়াহ'লে আমাৰ কিমান হ'ব 53 তাৰপিছতে ডিভাইডেড বাই কি থাকিব 2 প্লাছ 1 এইটো আমাৰ এনসাৰ হ'ব এনসাৰটো ক'ত আছে মই এতিয়া কাৰেকশ্যন কৰি দিছিলোঁ ক'ত আছে আমাৰ এনসাৰ ক'ত আছে এইটো এনসাৰৰ এইটো আছে আমাৰ অপশ্যন চিত আছে অপশ্যন চি এইটো এই 1 টো ৰুট অভাৰৰ বাহিৰত থাকিব ঠিক আছে এই 1 টো ৰুট অভাৰৰ বাহিৰত থাকিব বুজি পাইছানে এনেকৈ থাকিব 53 প্লাছ ইয়াতে প্লাছ 1 থাকিব ইয়াতে ডিভাইডেড বাই 2 থাকিব হ'ব বুজি পাইছানে এতিয়া ৰাইটিং কাটনা হয়নে নহয় ৰাইটিং একদম বেলেগ ধৰণৰ ঠিক আছে এতিয়া নেক্সট কুৱেশ্যনটো চাম একে এতিয়া ইয়াতে মই প্লাছ টকা কৰালোঁ এতিয়া মই কৰাম কি মাইনাছ টকা সেম কৰিব লাগিব এতিয়া যে কৰিছিলোঁ এইখিনি যেনেকৈ কৰিছিলোঁ ঠিক এই ফৰ্মুলাটোকে ইউজ কৰিব লাগিব ঠিক আছে এই ফৰ্মুলাটোকে ইউজ কৰিব লাগিব কেনেকৈ কি কৰিম ইয়াতে পৰ এন লিখিম এইটো মই কি বুলি ধৰিলোঁ এন মানে নাম্বাৰটো ঠিক আছে ইয়াতে এন ইয়াত কিন্তু প্লাছে লিখিব লাগিব প্লাছ 1 তাৰপিছত ডিভাইডেড বাই কি লিখিব 2
এতিয়া ইয়াত কি লিখিব ৰুট অভাৰৰ বাহিৰৰ 1টো কি লিখিব মাইনাছ লিখিব লাগিব ইয়াত কি আছে মাইনাছ আছে সো -1 লিখিম অতনি কিয় প্লাছ লিখিলো বুলি ক'লে ইয়াত কিয় প্লাছ লিখিলো বুলি ক'লে ইয়াতে আমি কি আছে ইয়াৰ আমাৰ কুৱেশ্যনটোত কি আছে প্লাছ চিন আছে হয় নে নহয় প্লাছ চিন আছে সো প্লাছ চিন মাইনাছ থাকিলে মাইনাছ লিখিব প্লাছ থাকিলে প্লাছ লিখিব কিন্তু ৰুট অভাৰৰ ভিতৰৰ এই 1টো কিন্তু সদায় প্লাছ হৈ থাকিব এতিয়া কি কৰিব এই গোটেইখিনি পূৰণ কৰিব 4 আছে হয়নে 4 ইনটু কি আছে এনৰ মানটো কিমান আছে 5 প্লাছ কি আছে 1 - 1 ডিভাইডেড বাই ইয়াতে কি থাকিব 2 এতিয়া কিমান হ'ব বুলি ক'লে মই ইয়াতে সলিউশন কৰি দিছো 4 5 20 20ৰ লগত 1 যোগ কৰিলে কিমান হ'ব 21 প্লাছ সৰি মাইনাছ হ'ব -1 বাহিৰৰ ৰুট অভাৰৰ বাহিৰত থাকিব ঠিক আছে এইটো 2 সো এনসার কি হ'ব অপশন ডি টো ঠিক আছে এই 1টো ইয়াত থাকিব ঠিক আছে 1টো ইয়াত থাকিব এক্সামৰ এনেকৈ আহিব মই টাইপ কৰিব পৰা নাই কাৰণে যেনে তেনে লিখি দিছোঁ ওকে বুজি পাইছেনে এতিয়া যদি মাইনাছ থাকে মাইনাছ দিব ইয়াত যদি প্লাছ এই কুৱেশ্যনটোত যদি মাইনাছ থাকে ইয়াত মাইনাছ দিব আৰু যদি প্লাছ থাকে দেন প্লাছ দিব কিন্তু এই কুৱেশ্যনৰ পৰা এটা নহয় এটা আহিব এক্সামত গ্ৰেড 3 বা গ্ৰেড 4 এক্সামত সব বহুত ইম্পৰ্টেণ্ট হয় এটা নেক্সট পেটাৰ্ণটোত এটা আছে আৰু এনে ধৰণৰ পেটাৰ্ণ এইটো কিউব ৰুটৰ কুৱেশ্যন ঠিক আছে এটা কি কৰিম ইয়াতে কি আছে প্লাসও নাই মাইনাসও নাই এটা তাৰ মানে ইয়াতে কি আছে পূৰণ চিন আছে একো নাই মানে ইয়াতে কি আছে পূৰণ চিন আছে যদি এনে ধৰণৰ যদি ৰুট অভাৰৰ ভিতৰত থকা একে সিৰিজটো গৈ ইনফিনিটিভ ৰূপ লয় কি লয় ইনফিনিটিভ ৰূপ লয় তেতিয়ালে আমি কি কৰিম একো কৰিব নালাগে ঠিক আছে একো কৰিব নালাগে জাস্ট ডনি পলো আকি কৰি দিবি এনসাৰ মাৰি দিবি কি এনসাৰ নিজকে ইটসেলফ মানে এনে ধৰণৰ সিৰিজ বিলাক এনসাৰটো নিজে হয় তাৰ মানে অপশন এ টোৱে শুদ্ধ উত্তৰ হ'ব ঠিক আছে যদি ইয়াৰ ভিতৰত এনেকৈ 5 ৰুট অভাৰ 5 ঠিক আছে এনেকৈ এজনে পঠাইছিলে ৰুট অভাৰ 5 অল এণ্ড ৰুট অভাৰ 5 এনেকৈ গৈ যদি ইয়াতে কি চিন থাকে ইনফিনিটিভ চিনটো থাকে ইয়াৰ এনসাৰ কি হ'ব বুলি ক'লে 5 সো আমাৰ এনসাৰটো কি হ'ব 5 হ'ব সো ক্লিয়াৰ হৈছে চাগে নিশ্চয় সো ক্লিয়াৰ হৈছে যদি ডাউট আছে স্ক্ৰিনশ্বট কৰিব পঠাব নহলে কমেন্ট কৰিব আই ডেফিনেটলি মই ৰেসপন্ড কৰিম এণ্ড ৰিপ্লাই দিম এতিয়া আপোনালোকক এই কুৱেশ্যনটো হোমৱৰ্ক হিচাপে দিছোঁ ঠিক আছে আমি ইনফিনিটিভ টকা কুৱেশ্যনে কৰিলোঁ ইনফিনিটিভ টকাখিনি আমি কেনেধৰণে সলিউশন কৰিব লাগে যদি অংকীয়াটো এনেধৰণৰ সিৰিজ গৈ পেলাই যদি ইয়াত ইকুৱেল চিন থাকে তেতিয়ালে আমি এই কুৱেশ্যনটো কেনেকৈ কৰিম সো এই কুৱেশ্যনটো মোক কমেন্ট বক্সত কমেন্ট কৰি এনসাৰটো জনাব আৰু পৰৱৰ্তী আমি এটা প্ৰেক্টিছ সেট লৈ আনিম অহা দেওবাৰে এটো ডাউট সলভিং সেশন হ'ব এটো 1 ঘণ্টা মান হ'ব নাই কমেও 30টা মান কুৱেশ্যন থাকিব এই ক্লাছত মই সেই কুৱেশ্যনটোকে প্ৰথমে সলিউশন কৰিম আৰু যোনে প্ৰথম এনসাৰ জনাব মই ভিডিঅ'ত নাম মেনশন কৰিম এতিয়া আৰু এটা কুৱেশ্যন মোক পঠাইছিলে লৰা এজনে ওকে এই কুৱেশ্যনটো ওকে এই কুৱেশ্যনটো মোক পঠাইছিলে ঠিক আছে Salary of A is increased by 50% in the first year and the decreased by 50% in the next year. What is the resultant increase or decrease in salary? ইয়াতে কৈছে যে অসমীয়াত প্ৰথম বছৰ স্যালাৰি কিমান কৰিলে ইনক্ৰিজ মানে কি কৰা বৃদ্ধি কৰা ঠিক আছে আৰু নেক্সট ইয়াৰত কি কৰিলে 50% ডিক্ৰিজ কৰিলে এতিয়া আমাৰ স্যালাৰিৰ কি হ'ব ইনক্ৰিজ হ'ব নে ডিক্ৰিজ হ'ব এটো কি কৰিব লাগে খুলিয়াব লাগে এনে ধৰণৰ এটা কাম কৰিব এটা ট্ৰিক্স কৰিব এনে ধৰণৰ কুৱেশ্যন আহিব পাৰে কিন্তু এই কুৱেশ্যনটো বহুত ইম্পৰ্টেন্ট কোনোবাই এটা এক্সামৰ আহিছে বুলি কৈছে সো ইমান ধুনিয়া এটা কুৱেশ্যন পঠাইছে মজা লাগিছে কৰি এতিয়া জাস্ট এতিয়া কি উলিয়াব কৈছে ৰিজাল্ট উলিয়াব কৈছে সো ৰিজাল্ট উলিয়াবলৈ ক'লে আৰ লিখিব ৰিজাল্ট উলিয়াব কৈছে এতিয়া ইনক্ৰিজ মানে প্লাস এণ্ড আৰু এটা কৈছে ডিক্ৰিজ মানে কি হ'ব মাইনাস ইয়াতে কি কৰিব লাগিব এটা লিখিব কি বুলি লিখিব ইয়াতে লিখি দিব যে x plus y ঠিক আছে x plus কি লিখিব y লিখিব প্লাস লিখিব ঠিক আছে ইয়াতে কি লিখিব প্লাস লিখিব তাৰ পিছতে x into xy মানে x into y কি কৰিব লাগিব পূৰণ কৰিব লাগিব তাৰ পিছতে ইয়াতে কি লিখিব 100 লিখি দিব ঠিক আছে পাৰ্চেন্টৰ কথা কৈছে নহয় পাৰ্চেন্ট সো 100 ৰে হৰণ কৰি দিব এতিয়া যদি মই এটো কি কম x বুলি ধৰি লৈছো এটো 50 টো কি x ইনক্ৰিজ মানে কি হ'ব প্লাস প্ৰথম বছৰ কি হ'ল ইনক্ৰিজ মানে প্লাস এটা নেক্সট ইয়াৰত কি হ'ল বুলি কৈছে
ডিক্ৰিজ মানে মাইনাছ এতিয়া প্লাছ মাইনাছৰ কথাটো বহুতে কনফিউজ কৰে চ' মই ইয়াতে প্লাছ দিলোঁ এতিয়া আমাক কৈছে নেক্সট বছৰ কি হৈছে মাইনাছ হৈছে মাইনাছ মই ইয়াতে কি লিখিলোঁ 50 ঠিক আছে মাইনাছ 50 লিখিলোঁ এতিয়া আমাৰ ট্ৰিক্সৰ মতে কি আছে ইয়াতে এক্স ৱাই আছে ঠিক আছে ইয়াতে এক্স ৱাই আছে এক্স ৱাই মানে 50 ইনটু মাইনাছ 50 কি কৰিব লাগিব পূৰণ কৰিব লাগিব এইটো মই y বুলি ধৰি লৈছোঁ ঠিক আছে এইটো y এইটো x এতিয়া কিয়েৰ অৰণ কৰিব লাগে 100 ৰে অৰণ কৰিব লাগে এটা কি কৰিব কামটো এতিয়া আমি সলিউশন কৰিব লাগিব এতিয়া চাওক যদি ইয়াৰ লগত যদি মই এইটো কৰোঁ 50 এইটো কুৱেশ্যনটো বহুতে নাজানে আকৌ প্লাছ আছে প্লাছে মাইনাছে কি হ'ব মাইনাছ আছে হয়নে মাইনাছ কিমান হ'ব ইয়াতে 50 প্লাছ ইয়াতে কি হ'ব এই দুটা যদি পূৰণ কৰা হয় প্লাছে মাইনাছে কি হ'ব মাইনাছ সকলোৱে জানিব হয়নে নহয় মাইনাছ থাকিব নাই মই ইয়াতে কৰিলোঁ 5 5 গুণ কিমান হ'ব 25 ইফালে ডবল শূন্য হ'ব হয়নে নহয় ইয়াতে কি আছে 100 আছে 100 কটম ইয়াতে কটম এতিয়া আৰু এটা কথা ইয়াতকৈ ক'ব পাহৰিলোঁ ইয়াতে এটাত আছে 50 আছে এটা প্লাছ 15 এটা আছে কি মাইনাছ 15 আছে হল কি আছে এটাত 50 ইয়াতে ৰহ ইয়াত দেখুৱাই দিছোঁ কেলিমেলি হ'ব পাৰে ঠিক আছে যেহেতু কেলিমেলিৰ কাৰণে নোৱাৰাৰ কাৰণে পঠাইছে যেতিয়া সলিউশন কৰি দিব লাগিব ঠিকছে এতিয়া মই ইয়াতে 50 আৰু মাইনাছ মানে বিয়োগ চিন টকা মাইনাছ 50 আৰু 50 যদি মই পূৰণ কৰোঁ তেতিয়াহ'লে প্লাছে ইয়াত একো নাই মানে প্লাছ আছে প্লাছে মাইনাছে মাইনাছটো দি ল'ব ঠিক আছে তেতিয়াহ'লে কিমান হ'ব 2500 হ'ল নে নাই আৰু এটা কথা মই ইয়াতে কৈছোঁ 25 ইনটু মাইনাছ 25 যদি এনেকৈ টকা হ'লে ইয়াতো মাইনাছ টকা হ'লেহেঁতেন মাইনাছে কেঞ্চেল হৈ পেলাই এনচাৰটো কি হ'লহেঁতেন প্লাছ হ'লেহেঁতেন ঠিক আছে অকণমান পিছত কৈ আছোঁ এইখিনি ৰুলৰ ওপৰত এতিয়া কি কৰি 50ৰ পৰা 50 গ'ল কটম ইয়াতে শূন্য কাটিলোঁ ইয়াত কি থাকিলে ইয়াতে মাইনাছ এতিয়া প্লাছে মাইনাছে কি হ'ব ইয়াতো প্লাছ আছে প্লাছে মাইনাছে কি হ'ব মাইনাছ 25 কি উলিয়াব কৈছে পাৰ্চেণ্ট উলিয়াব কৈছে হল ইনক্ৰিজ পাৰ্চেণ্ট উলিয়াব লাগে পাৰ্চেণ্টেজত দিয়া আছে এনচাৰ চ' মাইনাছ 20 মাইনাছ টকা মানে এনচাৰ আমাৰ চেলাৰী কি হৈ গ'ল ডিক্ৰিজ হৈ গ'ল ক'ত আছে অপশ্যনে নাই অপশ্যন এইটো মাইনাছ বনাই দিছোঁ মই অপশ্যন বিটো শুদ্ধ উত্তৰ হৈছে ঠিক আছে মাইনাছ টকা মানে কিমান মাইনাছ 25% আমাৰ কি হৈছে চেলাৰী ডিক্ৰিজ হৈছে ঠিক আছে এইখিনি এই কুৱেশ্যনটো আহিব পাৰে বহুত ইম্পৰ্টেণ্ট আৰু এটা কুৱেশ্যন আৰু এটা ডাউটত মোক পঠাইছিলে ডাউট ছেশ্যনত এতিয়া মই ইয়াতে কৰি দিছোঁ এই বস্তুটো ঠিক আছে ক্লিয়াৰে কৰি দিছোঁ যিসকলে চাইছে কণ্টিনিউ চাই যেতিয়া মোৰ ভিডিঅ' মই প্ৰায় কমেণ্ট পাই থাকোঁ যিসকলে কণ্টিনিউ চাই ন মই গমেই পাই যাওঁ এই ল'ৰাজন বা সেই ব্যক্তিজন কণ্টিনিউ ভিডিঅ' চাই কমেণ্ট কৰিলে মই দেখিলে গম পাওঁ এতিয়া এনেকুৱা এটা ভিডিঅ' পঠাইছিলে কি আছিলে দেই ইয়াতে 6 আছিলে ইয়াতে 6 ইনটু তাৰপিছতে ইয়াতে 12 এনেকুৱা আছিলে একজেক্ট মনত নাই ইয়াতে কি আছিলে 6 আছিলে ইয়াতে কি আছিলে 12 আছিলে ইয়াৰ এনচাৰটো কিমান হ'ব এতিয়া এই এনচাৰটো কৰিবৰ কাৰণে প্ৰথমতে আমি বনমাছৰ ৰুলত জানো যে 6 আৰু 2ক পূৰণ কৰিব লাগিব 12 হ'লনে ইয়াতে কি আছে প্লাছ আছে প্লাছ টকাটো ইয়াৰ লগত পূৰণ কৰক যোগ কৰাৰ পিছত ইয়াতে ফাৰ্ষ্ট হ'ল ইয়াতে 2 হ'ল এতিয়া মাইনাছ আছেনে এতিয়া এই প্লাছ চিন টকাটো ইয়াতে লিখিয়ে দিছোঁ 12 হ'ল 12 মাইনাছ 6 প্লাছ ইয়াতে কিমান আছে 13 কৰাৰ পিছত এই প্লাছ চিন টকাটোৱে যোগ কৰক 25 আৰু ইয়াতে মাইনাছ আছে মাইনাছ এতিয়া কিমান হ'ব 15ৰ পৰা কিমান গ'লে 9 এনচাৰ কিমান হ'ব 90 চ' সদায় মনত ৰাখিব ঠিক আছে আজিৰ ক্লাছটো ইমানেই আছিলে যদি কোনোবাই চাই আছে দেন প্লিজ লাইক দিছ ভিডিঅ' এণ্ড শ্বেয়াৰ কৰিব কমেণ্ট কৰিব আৰু যদি কোনোবাই নতুনকৈ চাই আছে দেন ছাবস্ক্ৰাইব কৰিব আৰু এটা বিগ এটা আপডেট এটা আছে যদি এনিবডি যদি গ্ৰেড প্ৰ'ৰ ফাউণ্ডেশ্যন বেটছত যদি জইন হ'ব বিচাৰে দেন 199 পে' কৰিব আৰু মোৰ ইনফৰ্মেশ্যনৰ কাৰণে সেই নাম্বাৰত মোক যোগাযোগ কৰিব পাৰিব হোৱাটছএপ কৰিব পাৰিব ফোন কৰিব পাৰিব ঠিক আছে আৰু যদি কোনোবাই গ্ৰেড 3ৰ কাৰণে অকল মক টেষ্ট বিচাৰে বা টেষ্ট সলিউশন বিচাৰে বা ডেইলি 9:30 যদি মক টেষ্ট দিব বিচাৰে দেন এই নাম্বাৰটো যোগাযোগ কৰিব আৰু তাৰ এমাউণ্টো আছে 199 অল সাবজেক্ট আমি কভাৰ কৰিম চ' আজিৰ ক্লাছটো কেনেকুৱা লাগিলে যদি চাই কিবা এটা শিকিব পাৰিছে দেন ডু লাইক দিছ ভিডিঅ' কমেণ্ট শ্বেয়াৰ এণ্ড চেনেলটোক জোৰছে একবাৰ ছাবস্ক্ৰাইব কৰি থৈ যাব ধন্যবাদ